এবাৰ খিলঞ্জীয়া মুছলমানে বৰ্জন কৰিলে নিষিদ্ধ মাংস সৰুপথাৰ সমজিলাত একেলগে সভাপতি গো মাংস বৰ্জন কৰিছে খিলঞ্জীয়া মুছলমানে এবাৰ খিলঞ্জীয়া মুছলমানে বৰ্জন কৰিছে নিষিদ্ধ মাংস সৰুপথাৰ সমজিলাত একেলগে সভাপতি গো মাংস বৰ্জন কৰিলে খিলঞ্জীয়া মুছলমানে বৰপথাৰ সৰুপথাৰ ইকৰানী নাওজান উৰিয়ামঘাট মছজিদ সমিতিৰ এই সিদ্ধান্ত আৰু এই সিদ্ধান্তক সমৰ্থন জনাইছে সৰুপথাৰ সমজিলাৰ জামাত আঞ্চলিক সমিতিয়ে সৰুপথাৰ ব্লক প্ৰেক্ষাগৃহত বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে উৰিয়ামঘাটত চলিব লগা উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে একাংশ খিলঞ্জীয়া মুছলমানে নিষিদ্ধ মাংস বৰ্জন কৰিছে সৰুপথাৰৰ একাংশ খিলঞ্জীয়া মুছলমানে বিধায়ক বিশ্বজিৎ ফুকনৰ সন্মুখত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যজুৰি নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে উচ্ছেদৰ সমান্তৰালকৈ প্ৰশাসনে আৰু তাৰ মাজতে সৰুপথাৰত একাংশ খিলঞ্জীয়া মুছলমানৰ এক বৃহৎ সিদ্ধান্ত আদৰণীয় পদক্ষেপ তেওঁলোকে নিষিদ্ধ মাংস বৰ্জন কৰিছে লগতে উৰিয়ামঘাটত যি উচ্ছেদ চলিছে বা উচ্ছেদ পুনৰ হ'ব সেই উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে খিলঞ্জীয়া মুছলমানসকলে পথাৰৰ অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ সেন্টিমেন্ট বা তাৰ প্ৰতি যি সন্মান তাৰ কাৰণে ধন্যবাদ জনাইছো আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছো এই অঞ্চলৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছিলো আৰু খুব সুন্দৰকৈ তেওঁলোকে সৰুপথাৰৰ পৰা উৰিয়ামঘাটৰ বনাঞ্চলৰ পৰা গৈ আছে গতিকে আমি আশা কৰিম যে উচ্ছেদ গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰ যোৱাৰ আগতে তেওঁলোক গুচি গ'লে বিশেষ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুন্দৰকৈ হৈ যাব আৰু সকলোৰে সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছো অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ সেন্টিমেন্ট বা তাৰ প্ৰতি যি সন্মান তাৰ কাৰণে ধন্যবাদ জনাইছো আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছো এই অঞ্চলৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছিলো আৰু খুব সুন্দৰকৈ তেওঁলোকে সৰুপথাৰৰ পৰা উৰিয়ামঘাটৰ বনাঞ্চলৰ পৰা গৈ আছে গতিকে আমি আশা কৰিম যে উচ্ছেদ গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰ যোৱাৰ আগতে তেওঁলোক গুচি গ'লে বিশেষ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুন্দৰকৈ হৈ যাব আৰু সকলোৰে সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা